1600 মাদ্ৰাছাৰ প্ৰতিনিধিৰ উপস্থিতিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। হয়, ডাঙৰ সিদ্ধান্ত লৈছে সদৌ অসম তঞ্জিম মাদাৰিছে বোৰ্ডে। এতিয়াৰে পৰা জধে মধে খুলিব নোৱাৰিব মাদ্ৰাছা, কিয়নো চৰকাৰৰ পাছত এইবাৰ কঠোৰ হৈছে সদৌ অসম তঞ্জিম মাদ্ৰাছা বোৰ্ড। 14টাকৈ নীতি নিয়ম বান্ধি দিছে মাদ্ৰাছা বোৰ্ডে। নীতি নিয়ম নামানিলে মাদ্ৰাছা বোৰ্ডে নিদিয়ে অনুমোদন। হোজাই নীলবাগানত সদৌ অসম তঞ্জিমে মাদাৰিছে বোৰ্ডৰ সাধাৰণ পৰিষদৰ সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 1600 মাদ্ৰাছাৰ প্ৰতিনিধিৰ উপস্থিতিত লোৱা হৈছে কঠোৰ সিদ্ধান্ত। সভাত অনলাইন যোগে অংশগ্ৰহণ কৰি ভাষণ দিয়ে মৌলানা বদৰুদ্দিন আজমলেও। ইফালে জধে মধে মাদ্ৰাছা গঢ়ি উঠাত চিন্তিত হৈ পৰিছে মাদ্ৰাছা বোৰ্ড। সেইবাবে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে সদৌ অসম তঞ্জিমে মাদাৰিছে বোৰ্ডে। আমি বোৰ্ডৰ ক্ষেত্ৰত মাদ্ৰাছাবোৰ বোৰ্ডে মাদ্ৰাছাৰ পৰা এপ্লিকেশ্যন পাবলৈ হ'লে কিছুমান নীতি নিৰ্দেশনা আমি আগৰ পৰা কৰি থৈছোঁ। তেতিয়া আমাৰ অনুভৱ হৈছে যে কিছুমান ক্ষেত্ৰত যিকোনো কাৰণতে হওক প্ৰয়োজন নোহোৱাকৈ কিছু মাদ্ৰাছা হ'বলৈ গৈ আছে। তেতিয়া আমি বোৰ্ডত এই কাৰ্যনিৰ্বাহকত আলোচনা কৰি কাৰ্যকৰী কমিটি কাৰ্যনিৰ্বাহকত আলোচনা কৰি আমি মাদ্ৰাছা তঞ্জিমত অন্তৰ্ভুক্তিৰ কাৰণে 14টা চৰ্ত আমি আগৰে পৰা বান্ধি থৈছোঁ। মাজতে কিবা এটা বিশেষ কাৰণ মানে প্ৰশাসনে যেতিয়া ঘোষণা কৰিলে বোৰ্ডৰ অন্তৰ্ভুক্ত নোহোৱা কোনো মাদ্ৰাছাকে চলিবলৈ দিয়া নহ'ব, তেতিয়া আমি ভাবিলোঁ যে মাদ্ৰাছাবোৰ যিহেতু মানুহে আৰম্ভ কৰিছে এটা সৎ উদ্দেশ্যেৰে, গতিকে মাদ্ৰাছাখিনিক চলিব দিব লাগে। সেই চৰ্তবোৰ আমি শিথিল কৰি পেলাই মাদ্ৰাছাখিনিক লোৱাৰ পিছত বৰ্তমান এতিয়াও কিছু মাদ্ৰাছা আছে যিসকলে আমাৰ লগত আহি সোমাব খুজিছে, তেওঁলোক অন্তৰ্ভুক্ত হ'ব খুজিছে। এই ক্ষেত্ৰত আমাৰ আগৰো সিদ্ধান্ত আছিল আৰু যোৱাকালি আমাৰ কাৰ্যকৰী সমিতিয়ে সিদ্ধান্ত লৈছে। আজি কাৰ্যনিৰ্বাহকে এইটো অনুমোদন দিছে। কোনো মাদ্ৰাছা নতুন মাদ্ৰাছা তঞ্জিমত অন্তৰ্ভুক্ত হ'বলৈ হ'লে প্ৰথম চৰ্তটো হ'ল সেই মাদ্ৰাছাখন আৰম্ভ কৰাৰ আগতে মাদ্ৰাছা যিসকলে কৰিব বিচাৰিছে সেইসকলে তঞ্জিমৰ পৰা লিখিত অনুমতি ল'ব লাগিব। যদি কিবা কাৰণত তেওঁলোকে লোৱা নাই বা তেওঁলোকে নীতিটো জানা নাছিল আৰু এনেকুৱা যদি আহে আৰু তেওঁলোকৰ অজ্ঞতাটো যদি সঁচাকৈ মানিব লগা হয়, তেতিয়া আমি দ্বিতীয়টো চৰ্ত ৰাখিছোঁ যে আমাৰ পৰা মানুহ যাব, তাতকৈ ছাৰ্ভে কৰিব যে সঁচাকৈ ইয়াত এখন মাদ্ৰাছাৰ প্ৰয়োজন আছে নেকি। ওচৰে পাজৰে দিনী শিক্ষাৰ কাৰণে কোনো প্ৰতিষ্ঠান ধৰক কমচে কম 3 কিলোমিটাৰৰ ভিতৰত যদি বেলেগ মাদ্ৰাছা নাথাকে, তেতিয়া সেই মাদ্ৰাছাখনক ছোৱালী মাদ্ৰাছা বা হাফিজি মাদ্ৰাছা হিচাপে আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে অনুমতি দিওঁ বা প্ৰতিষ্ঠিত হ'লে সেইখিনি আমাৰ লগত আমি অনুমোদিত কৰোঁ। এইটো আমি আগৰ পৰা চলাই আছিলোঁ। আজি আমি এইটোক আৰু অলপ মানে শক্তিশালী হিচাপে সিদ্ধান্তটো লৈছোঁ, যিটোৰ ওপৰত আমাৰ কৰিবই লাগিব, কাৰণ বহু মাদ্ৰাছা ইতিমধ্যে আমাৰ মাজত